হেল্ল' এভৰিৱান, গুড ইভিনিং। আজি এটা সুন্দৰ টপিক আপোনালোকক ক'ব ওলাইছোঁ। চাইল্ড প্লেন। বহুতে বিচাৰে যে মোৰ ল'ৰা বা ছোৱালীজনীৰ কাৰণে এনেকুৱা এটা প্লেন কৰি থওঁ যাতে ভৱিষ্যতৰ তেখেতৰ পঢ়াৰ সময়ত বা তেখেতৰ বিয়াৰ সময়ত যাতে আমি এটা সুন্দৰ এমাউণ্ট পাওঁ, যাৰ পৰা আমি আমাৰ যিখিনি ড্ৰিম আছে সেইখিনি ফুলফিল কৰিব পাৰোঁ। তো চাইল্ড প্লেন আপুনি বহুত ধৰণৰ পাব। প্ৰত্যেকটো লাইফ ইঞ্চুৰেঞ্চ কোম্পেনীত আপুনি চাইল্ড প্লেন পাব। LIC হওক, SBI লাইফ ইঞ্চুৰেঞ্চ হওক, টাটা লাইফ ইঞ্চুৰেঞ্চ হওক, HDFC লাইফ ইঞ্চুৰেঞ্চ, কোটাক মহিন্দ্ৰা লাইফ ইঞ্চুৰেঞ্চ, চবতে এটা স্পেচিফিক প্লেন সকলোৱে ডিজাইন কৰে য'ত চাইল্ড স্পেচিয়েলিষ্ট প্লেন থাকে। তাৰে ভিতৰত কিছুমান এনেকুৱা প্লেন আছে য'ত আপোনাৰ ক'ৰবাত বেনিফিট কম পাব, ক'ৰবাত বেছি পাব, কোনোবাটোত গেৰেণ্টেড প্লেন হ'ব, কোনোবাটোত আপোনাৰ মাৰ্কেট লিংক পলিচি হ'ব। তো মই আপোনাক টাটাৰ এটা প্লেনৰ বিষয়ে কওঁ। শুভ মুহূৰ্ত বুলি এটা প্লেন আছে, টাটাৰ শুভ মুহূৰ্ত প্লেন। তাত আপোনাৰ কি হয়, ছাপ'জ আজি মই এটা সপোন চাইছোঁ যে মোৰ 25 বছৰ বয়সত মোৰ ল'ৰাটো বা ছোৱালীজনীৰ মই ইমান টকা খৰচ কৰিম বিয়াৰ সময়ত, বা 20 বছৰ বয়সত মই এব্ৰড পঢ়াৰ কাৰণে বা ডক্টৰেট পঢ়াৰ কাৰণে বা ইঞ্জিনিয়াৰিং যিকোনো পঢ়াৰ কাৰণে যিটো খৰচা হ'ব মই এইটোৰ কাৰণে এতিয়াৰ পৰাই কৰ্পাছ এটা জমা কৰিম। কিন্তু তাতে এটা বহুত ডাঙৰ কথা হ'ল, দেউতাজন বা মাজন যিজনে আৰ্ণ কৰি আছে তেখেত থাকিলেহে জমা কৰিব, জমা কৰিলেহে পাব। কিন্তু যিহেতু জীৱনটো অনিশ্চয়তাৰ খেল হয়, কোনে কেতিয়া ক'ত কেতিয়া এৰি গুচি যায় কোনেও নাজানে, আৰু এইটো এটা ৰিয়েলিটি হয়। আমাক হয়তো বহুতে বেয়া পায় আমি ডাইৰেক্টলি এনেকৈ কওঁ, কিন্তু যদি ৰিয়েলিটি চাই আপুনি চাওক, সদায় জানো মানুহ মৰা নাই? কোনোবা নহয় কোনোবা মৰি আছে, কোনোবা অনাথ হৈ আছে, কিবা নহয় কিবা ঘটি আছে এই পৃথিৱীখনত। সেইটো কাৰণে আমি যদি কিবা এটা ছেফটি কৰি থৈ যাব পাৰোঁ আমাৰ ফেমিলিৰ কাৰণে, তাত কৰি ডাঙৰ একো নাই। কাৰণ কোনো আজিৰ দিনত গেৰাণ্টি দিব নোৱাৰে মই কিমান দিন থাকিম বা মই কিমান দিন নাথাকিম। আপোনাৰ যিটো সময় আছে ইমান দিনে থাকিব, তাৰপিছত আমি এদিন চবেই যাব লাগিব। কিন্তু তাৰ মানে এইটো নহয় যে আমি আমাৰ ল'ৰা ছোৱালীক বা ৱাইফক এনেকুৱাকৈ এৰি থৈ যাম যাতে তেখেতলোকে একেবাৰে নিথৰুৱা হৈ যায়। সেইটো কাৰণে আপুনি কি হয়, প্লেনবিলাক এনেকৈ ল'ব লাগে। প্ৰিমিয়াম ৱেভিং বেনিফিট থাকে। প্ৰিমিয়াম ৱেভিং বেনিফিট মানে হ'ল, যেতিয়া আমি পলিচিটো ল'লোঁ তেতিয়া আমাৰ কি হ'ব, তাতে আজি ছাপ'জ মই এটা ইনষ্টলমেণ্ট দিলোঁ, এটা ইনষ্টলমেণ্ট দি বা দুটা ইনষ্টলমেণ্ট বা তিনিটা ইনষ্টলমেণ্ট দিও যদি কোনোবা ডেথ হৈ যায়, তেখেতৰ ডেথ হোৱাৰ লগে লগে এটা এমাউণ্ট নমিনীয়ে পাই যাব বা সেই বাচ্চাজনে পাব। প্লাছ যেতিয়া সেই 25 বছৰ বা 22 বছৰ বয়সত যিটো এমাউণ্ট পাব লগা আছিল সেইটো পইচা আকৌ পাব। তো সেইটো হ'ল প্ৰিমিয়াম ৱেভিং বেনিফিট। বহুতে এই বেনিফিটটো নলৈ কিনে যদি পলিচি কৰে, তেতিয়াহ'লে আপোনাৰ এইটো ফিউচাৰত আপুনি যিমানটো দিছে ইমানটো পাই কিনে পলিচিটো বন্ধ হৈ যাব। তো প্ৰিমিয়াম ৱেভিং বেনিফিট লোৱাটো খুবেই ইম্পৰ্টেণ্ট, আৰু আজিৰ দিনত এইটো নোলোৱাকৈ পলিচিটো লোৱা আমাৰ একমাত্ৰ ভুল হ'ব। আৰু যিসকল মানুহে প্লেন কৰিম বুলি ভাবিছে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আমাৰ তাতে ভেৰাইটি আপুনি অপশ্যন পাব। 5-6টা আপোনাৰ টপ ব্ৰেণ্ড কোম্পেনীত আমি অলৰেডি কাম কৰি আছোঁ যোৱা 5-6 বছৰ ধৰি, আৰু